আপন বর্মন কি হইছে মই যাই আছিলো মই টয়লেটত গৈছিলো ইন্টাৰনেটত গৈছিলো মই আহি আছিলো স্যাৰে ধৰি মোক এই যে ধাক্কা মাৰি ফাৰ্ষ্টত চব মারছে পিছত ধাক্কা মাৰি মোক ফেলাই দিছে ফেলাই গ্ৰিলক মাৰি দিছে ফাটি গৈছে কি নাম স্যার নাম কি প্ৰণৱ বসুমতাৰী কি কইছা রে কম্পিউটাৰ কি নাম স্কুলখনত তোমালোকৰ ষ্টিল এমিৰি স্কুল তুমি কোন শ্ৰেণীত পঢ়া কোন ক্লাছত মই ক্লাছ 4 ক্লাছ 4 কেতিয়া হৈছে ভয় নাই কৈ দিয়া সুধি কেতিয়া আছে হৈছিল কেতিয়া হৈছিল ঘটনাটো মই 9:30 এনেকুৱা হ'ব ধৰক আজি আমাৰ ভতিজাক তাহার দেউতাকে দিয়ে আহিলে আৰু মোৰ ল'ৰাক স্কুলৰ পৰা মোটামুটি 9:30 মানত এজন শিক্ষকে ফোন কৰে কি আপোনাৰ ভতিজাৰ মাথাটো ফাটি গৈছে কেনেকে গ্ৰিলত ইউৰিনেলত যাওঁতে আপোনাৰ হেৰি গ্ৰিলত লাগি গৈছে এনেকে মিছাকে ক'লে তাৰপিছত মই লগালগ গেলো যাই চাওঁ তাত তেজ ওলাই আছে সিহঁতে মেডিকেলতো নিয়া নাই একো কৰা নাই তাত বহাই থৈ দিছে তাৰপিছত মই আপোনাৰ হেৰি কৰিলো লগালগ মোৰ গাড়ীত আনি মই আপোনাৰ আমাৰ পাঠশালা চিকিৎসালয়লৈ মেডিকেলত লৈ গেলো তাতে ড্ৰেছিং কৰালে ড্ৰেছিং কৰাই তাৰ পৰা ডক্টৰে ক'লে হেৰি আপোনালোকে চিটি স্কেনটো কৰাই লওক নহ'লে মাথাৰ কথা কিবা হৈও থাকিব পাৰে বৰপেটা বা মচলপুৰ তাৰপিছত আমি আপোনাৰ হেৰি বৰপেটা যাম বুলি ভাবিছো এতিয়া বৰপেটাত লৈ যাম আৰু আপোনাৰ সিহঁতৰ তাৰমানে এই স্কুলৰ আপোনাৰ তাৰমানে ছাত্ৰৰ প্ৰতি গুৰুত্বটো কম আৰু এনেকুৱা ঘটনা আগতেও হৈ গৈছে মোৰ ল'ৰাক এজন ল'ৰাই ঢেকা মাৰি দাঁত এটা ভাঙি দিছে আৰু আপোনাৰ ইয়াৰ মাজতে এদিন মোৰ ল'ৰাক ডেস্কৰ তলত টানি লৈ গৈছিল এটা ক্লাছ 10ৰ ল'ৰাই এইটো সিহঁতে আকৌ বিচাৰ নকৰে কৰিলে কি কৰিলে সিহঁতে জানে আৰু একবাৰ দাঁত এটা ভাঙি দিলে কিন্তু আপোনাৰ ইহঁতে এইটো একচুৱেলি ব্যৱসায় হিচাপে লৈছে শিক্ষা হিচাপে লোৱা নাই নেকি মোৰ ল'ৰাজন আজি KG 1ৰ পৰা ক্লাছ 4 পাইছে এতিয়ালৈকে সি ফাৰ্ষ্ট কি কয় পাছ মাৰ্ক সি নাপায় বুজিছে এজন ল'ৰাই গোটেই বছৰটো ক্লাছ কৰি পাছ মাৰ্কটো যদি নাপায় সেইটো কি হ'ব পাৰে আপোনালোকে অনুভৱ কৰি চাওক তেওঁ সুধিলো ছাৰ আপুনি কামটো ভাল নকৰিলে আপুনি এজন শিক্ষক হৈ এজন ছাত্ৰক এনেকে মাৰিলে আপোনাৰ দয়া মায়া নাই নেকি ছাৰ এইখিনিও ক'লো যেহেতু এখন স্কুল তাতেতো মই বিচাৰক নহয় বিচাৰক প্ৰশাসন আছে মই প্ৰশাসনত তাতে ব্যৱস্থা ল'ম ছাৰে ইমান এটা গুৰুত্ব দিয়া নাই বুজিছে তেওঁৰ নাম প্ৰণৱ বসুমতাৰী আর স্কুলখনৰ নাম ষ্টিল এমিৰি স্কুল বুজিছে এজাহাৰখন আমি আমাৰ ভবানীপুৰ আউটপোষ্টত দিলো ইতিমধ্যে দি আহিলো আৰু চিটি স্কেনৰ কাৰণে গৈ আছো যিখিনি ডকুমেণ্টছ লগত নাছিল আকৌ আমি ঘূৰি আহিলো আধা বাটৰ পৰা এতিয়া চিটি স্কেনটো কৰাম আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221